आज के प्रधानमंत्री रैली व एनसीसी परेड 2025 परेड के परेड कमांडर सीनियर अंडर ऑफिसर ग्रेसी माराक अग्रसर होते हुए अंगार हार उनका जिनकी सुनहाक समय रुक जाता है, आदेश जिधर का देते हैं इतिहास उधर झुक जाता है। इतिहास को झुकाने के लिए अग्रसर एनसीसी के असीम युवा शक्ति का प्रतीक आज का यह परेड। हम देश नहीं रुकने देंगे की प्रेरणा उनका सदैव मार्गदर्शन करती है, उनका मार्ग प्रशस्त करती है। लाल रोसांगे चाउ के नेतृत्व में गवर्नमेंट मिजो हाई स्कूल बैंड, नॉर्थ ईस्टर्न रीजन डायरेक्टरेट बैंड की टुकड़ियां भी शामिल हैं। कार्डों का भी लॉन्ग लाइफ के लग रहा तुम दोन पिनिन तुम का भी लॉन्ग लाइफ टीम पेंडे ले बिक्रम तो पेंडे लॉन्ग का चिराब तुम आप और लगने नॉन नील तुम तो बांके पारो को मते लद्दाख जैसे में नॉर्मली कॉन्स्टिट्यूएंसी के पारो जैसे में तुम बॉर्डर की कार्बिंग लॉन्ग के लुचेंग लबंग से पारो को एंट्री गेट लॉन्ग से दो पिनी बांके जो लपु हलंग लीला ग्रेसी Marak Law Senior Under Officers of PMNCC Rally Parade 2025 along Lipan congratulations Dak Paji Ponlo along 76 National Republic Day along Delhi 7 January 2025 along bangsame along labangse NCC ahin pen along si Captain Chudun pen elitum Karbi anglong aphan mate Garo tribe atum phan lapene Karbi anglong ara aphan isi nongme ke banlo lasi along litum ake hai tum do along litum bele lamthe isi yar bikhoy ki boli kobo kenua lagise anubhob ke kiono apnalokor Garo tribe karone eta gorobor kotha aru Karbi anglong karone eta mane proud moment no etia apnaloke yat good khaise kenekwa anubhob आज खूबे ভাল লাগিছে प्रथमते आपनालोকক धन्यवाद दिसु आपनालोकेও যেন আহি আমাৰ এই গাঁও সমাজৰ যেটো নেকি উৎসাহ आपनालोকে ভাগ লোৱাৰ বাবে आपनालोকক আমি গাঁও সমাজই ধন্যবাদ দিছো হসাকৈ আজি আমি খুব আনন্দিত কিয়নো আমাৰ জাতিটো খুব এটা পিছপৰা জাতি কিন্তু এই পিছপৰা জাতিটোৱে আজি আমি দেখিবলৈ পাইছো আমাৰ মাজৰ পৰা এটা ভন্টি গ্ৰেছি মাৰাক তেখেতে 75 আমাৰ যেটো ৰিপাব্লিক ডে সেলিব্ৰেশন কৰা আমাৰ ইন্টায়াৰ নৰ্থ ইষ্ট জোনৰ পৰা তেখেতে এটা চান্স হুজুক এটা পাইছে যে তাত পিএম আমাৰ প্ৰাইম মিনিষ্টাৰৰ লগত যেটো নেকি ৰেলি তাৰ এটা আমাৰ নৰ্থ ইষ্ট ৰিজন হয় বা নৰ্থ ইষ্ট ৰিজনৰ পৰা ই কমান্ডেন্ট এটা কৰিব পৰাটো খুব এটা ডাঙৰ সৌভাগ্য আৰু আজি খুবেই আমাৰ আনন্দিত লাগিছে যে আমাৰ এটা হুৰু গোটেই কাৰ্বি আলং বাসী হয় আমাৰ তেখেতে আমাৰ কাৰ্বি আলঙৰ একটা সুনাম লৈ আনাৰ কাৰণে আমি আজি গাঁও সমাজ হয় খুব আনন্দিত আৰু খুব ফুৰ্তি লাগিছে আজি আমাৰ এমএলএ মমিন ছাৰ কি ক'ব তেখেতৰ কিবা মেছেজ আছে নেকি এখানে বৰ্তমানলৈকে হেনেকুৱা আমাৰ মমিন ছাৰৰ পৰা এনেকুৱা আমি বৰ্তমানলৈকে পোৱা নাই তাৰ মেছেজটো কিন্তু ইয়াতে মই ক'ব যাওঁ আমাৰ চিফ আমাৰ CM ডক্টৰ তুৰাম ৰোহাং ছাৰে তেখেতক সম্বোধনা জনাইছে আৰু ছাৰক ইনফৰমেশন দিছো মই আৰু ছাৰে খুব আনন্দিত হৈছে কেলে CM ছাৰ আজি দিল্লীত আছে CM ছাৰো বিশেষ এটা কামৰ কাৰণে তো নিশ্চয় CM ছাৰ অহাৰ পিছত আমাৰ গ্ৰেছি মাৰাকক লগ কৰিব আজি আপোনালোকৰ কোনোবা VVIP গ্ৰুপ আপোনালোকৰ মাজৰ ধৰক কোনোবা লিডাৰ কোনোবা আহিছে নেকি আপোনালোকৰ হয় মই নিজে আৰু লগত আমাৰ আপোনাৰ নামটো জানিব বিচাৰে আপুনি ডিজিগনেশ্যন ঠিক আছে মোৰ নামটো হল প্ৰকাশ চাংমা আৰু মই কাৰ্বি আলং অটোনমাস কাউন্সিলৰ মাইনৰিটি ওয়েলফেয়াৰ ডেভেলপমেন্ট বৰ্ডৰ চেয়াৰম্যান আৰু মোৰ লগত আছে আমাৰ মিস্টাৰ ধৰম ক্ৰো তেখেতে আমাৰ টুৰিষ্ট ডেভেলপমেন্ট বৰ্ডৰ চেয়াৰম্যান কাৰ্বি আলং অটোনমাস কাউন্সিল আৰু ইতিমধ্যে আমাৰ লোকেল নমাটিৰ MSC ছাৰ বা তথা আমাৰ কাৰ্বি আলং অটোনমাস কাউন্সিলৰ EM ছাৰে বেস্ট উইচেছ দিছে আমাৰ গ্ৰেছি মাৰাকক আৰু তাৰ লগতেও আমাৰ ছাৰে খুব এটা সহায় সহযোগ আগবঢ়াই দিছে তেওঁ আহা যোৱা এটা লবলৈ যোৱা এইবিলাকতো খুব এটা আমাক ছাৰে সহায় কৰিছে তাৰ বাবে আমি গাঁও সমাজ হয় আমাৰ CM ছাৰ আৰু আমাৰ MSC ছাৰ তথা EM ছাৰক আমি ধন্যবাদ দিছো আমি লগত আছে আমাৰ বোর্ড চেয়ারম্যান আলাংলি কে ধরম সিং ক্রো আলাংলি কে টুরিজম বোর্ড চেয়ারম্যান লো নালিহিন বেন পিলপুজি আথিমান নমাটি আরার ফান্ডা ইসি নং মেলো তাপেন কার্বি আংলং আরার ফান্ডা মিন নং মেলো পিলপুজি নিলমেন পুদাইমিয়া বাঙ্গেলালো যে পিনি এসনসন ইলিতুম আর্নি গেমে পুসি পুদামাং প আথে 76 রিপাবলিক ডে আনি ইলিতুম ডাক নমাটি কন্টিটেন্সি মানে পারখা
Garo arong pen Inuranim Sopi NCC lang lidak ola sampen ke cepate dun pen India angkang mada Delhi long Republic Day 76 la soni ke talon long alang li hadak performance je paklang dun pen alang li best commandant mate lasor ke cepalon dun ke litum ladak Karbi Anglong mate ilitum la Garo Hamas puno Karbi Hamas puno alang li pan chorowek ning athe epang ke damtang an sitame nili ke thek dun long ana bangela loje ilitum nori sangbong pen ke son ke long dun bo babang phibusi ma thek ponong lela sita tunia bang ke ilitum mang ke hen thanku pusi pura mang po dak emena constituency mate Karbi Anglong Thomas Council em ritesi sara akonetesi nomati la so paro khwa mate la Karbi Anglong pen la hojai district kache dai ladak arong Garo arong la Gresi Marak alang li bangso nong ekelong nun bangke litum la bangke alang li phan chorowek nei la pen an so sei litum eprang we kimi tu man sita me lason kite palong thaiya phasin ni lia ana ma hirjume hangsidan lito te no pachin lo হয়তো চৌপাল মণ্ডল প্ৰেচিডেণ্ট নমাটি মণ্ডল কোচন ল কেনেকুৱা লাগিছে অনুভৱ কাৰণ এই অঞ্চলৰ পৰা পাৰখোৱা বুলি ক'লে একদম এটা বজাৰ আৰু ইমান মানে ভাৰতবৰ্ষত গৈ নাম ৰখন মানে কৰি আছে ন গতিকে ইয়াৰ বিষয়ে কি বুলি ক'ব ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আমি ৰিয়েলি আমি প্ৰাউড ফিল কৰিছোঁ যেহেতু নেকি আমাৰ নমাটি সমষ্টিৰ পৰা আমাৰ পাৰখোৱাই আমাৰ ভেকচিন মাৰাক জেক তেখেত 76 ৰিপাব্লিক ডে দিল্লীত যিটো পেৰেড আমাৰ আসামৰ পৰা যিটো নেকি অংশগ্ৰহণ কৰিছে তেখেতে কমাণ্ডাৰ হিচাপে তেখেতে যেহেতু নেকি যোগ্য অৰ্জন কৰিছে আমি সকলোৱে কাৰ্বি আংলংবাসী আমি গৌৰৱ ফিল কৰিছোঁ আৰু আমি সকলোৱে জানিব বিচাৰিছোঁ সকলোৱে এটা ইয়াৰ পৰা শিকিবলগীয়া আছে যে আজি যেহেতু নেকি আমাৰ পাৰখোৱাৰ নিবাসী গ্ৰেচি মাৰাক তেওঁ যিটো কমাণ্ডাৰ পদৰ অৰ্জন কৰিছে গতিকে সকলো ল'ৰা ছোৱালী আমি কাৰ্বি আংলং সকলো জনজাতি বাকীসকলে সকলো আমি শিকিবলগীয়া আছে গতিকে আগন্তুক আহিবলগীয়া দিনসমূহ আমি যাতে তেনেকুৱা আমি গৌৰৱান্বিত পদ্ধতিসমূহ যাতে আহি পৰে আনিব পাৰিছে lason si alang litum jo Garo tum alang litum a tribe apa ni sinong me ke mana joini alang litum mera traditional pen si jo alang litum a chenga muri ka do we ko sa ning se parong long lo jo lason si ning se parong long lo ate mai litum Karbi khai alang li litum Karbi khai bantai si nong me ke ban lo kan Karbi Anglong arar bantai si nong me man lo alang li Garo tribe de Garo tum parakwa mate nomati long stame rong ni ne rong thom me si do la pen alang litum khai dak do e sidame alang litum khai dak do e sidame Gresi Marak alang li gachi paduk alang li sacrifice alang li dedication a joini pini Karbi Anglong arar phansi nong me man lo alang li Assam pen alang li NCC la bangso Republic Day hood Narendra Modi atheng no alang litum la bangso parades ke do hood alang li phan captain la bangso awards sa me pipon lo la so joini ladak Garo tribe tum ning si parong si Karbi Anglong Garo tribe tum kadu we si panglum si ladak not only Garo Assamese tum do lo Karbi tum do lo la pen board chairman tum do lo kangkhung garni biphat nona lang li bangi bol bu sini tum bira long asi lang thala so se ning si parong lo kadu we komo ma komo কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে হয় আপোনালোকৰ গাঁৱৰ ন হয় হয় কোৰ পৰা দেখিছে আপুনি এই দেখা কেনেকুৱা এই প্ৰথম বুলি ক'ব লাগিব কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কেনেকুৱা সৰুৰ পৰাই দুষ্ট নহয় হি বহুত ভাল বহুত ভাল আৰু গাঁৱত কেনেকুৱা চবৰ লগত মিলে চবৰ লগত মিলে এবাৰ ক'ব আহিম কেনেকুৱা লাগিছে ইমান ভাল লাগিছে ইমান ভাল লাগিছে সৰুৰ পৰা পাইছো আমি কুলাত লৈ ডাঙৰ কৰা মানুহ হয় আমি একদম আমি ইমান যে ভাল লাগিছে ক'ত থাকিম ক'ত নাথাকিম এনেকৈ যে ভাল লাগিছে আমাৰ দেশখনৰ কাৰণে গাঁওখনৰ কাৰণে নাম কৰি অহাৰ কাৰণে বহুত ভাল লাগিছে ঠিক আছে কাদু বিদুদা আনি কাৰং লগ ল পাছন সি ইনুত বাহিনী কেনেকুৱা লাগিছে ভাল লাগিছে বেছি আপোনালোকৰ গাঁৱৰে হয় ন হয় হয় কেনেকুৱা লাগিছে মানে আপোনালোকৰ চাওকে আপোনালোকৰ গাঁৱৰে ছোৱালী এজনী পাৰখোৱাৰ পৰা গৈ 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 ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ কথা ন হয় হয় ভাল লাগিছে আপোনালোকৰ জাতিৰ কাৰণে গৌৰৱৰ কথা কি ক'ব ভাল লাগিছে মানে গাঁৱৰ
থাকিলে ভাল লাগে আৰু ফূৰ্তি লাগিছে কেনেকুৱা লাগিছে ছাৰ বঢ়িয়া লাগিছে ধুনীয়া লাগিছে বহুত গৌৰৱ বহুত ভাল পাইছোঁ বহুত ফিল অনুভৱ কৰিছোঁ উন্নতি কামনা কৰিছোঁ আগুৱাই যাওক বহুত ভাল লাগিছে আমাৰ কাৰ্বি আংলংবাসীৰ বাবে খুব গৌৰৱ ahi paise niki wang bom lo busi gajilo pasti langdun na cameraman ali langdun here comes Gracie Marak hala bom bang bom long hala ke bang bom hala and bomo continue kalau mana সংবৰ্ধনা জনোৱাৰ পিছত আমাৰ মেইন ৰাস্তা দি সম্বোধন কৰি যাব বাবে অনুৰোধ জনাইছোঁ আৰু যিসকলে বেনাৰ লৈ আছে তেখেতসকলক আগত আৰু বেণ্ড পাৰ্টি পিছত থাকিবলৈ অনুৰোধ জনালোঁ সম্বোধনা জনোৱা হোৱাৰ পিছত আমি মূল ৰাস্তাইদি সম্বোধন কৰি যাম সেয়ে সকলোকে অনুৰোধ জনাইছোঁ ফ্লেক্স লোৱা দুজনক আগত থাকিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সকলোকে অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনোৱাৰ লগে লগে আমি মেইন ৰাস্তা দি সম্বোধন কৰি যাম এই সকলোকে সম্বোধন কৰি যাব বাবে অনুৰোধ জনাইছোঁ আৰু পাৰখোৱা চাৰিআলিৰ পৰা বাওঁ চাইডে আমাৰ চাবলাইন আছে চাবলাইনেদি আমি গ্ৰেচি মাৰাকৰ ঘৰত যাম সেয়ে সকলোকে শুভেচ্ছা জনোৱা হ'ল যদি আমি দুজনক আমি আগত যাবলৈ অনুৰোধ জনাইছোঁ মেইন ৰোডেদি যাম আমি মেইন ৰোডেদি গৈ পেলাই আমি পাৰখোৱা চাৰিআলিৰ পৰা বাওঁ চাইডে যিটো ছাৰ্ভিচ ৰোড আছে ছাৰ্ভিচ ৰোডেদি আমি গ্ৰেচি মাৰাকৰ ঘৰত যাম সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে শুভেচ্ছা জনোৱা হ'লে খোজকাঢ়ি আমি সম্বোধন কৰি যাম ধন্যবাদ
Sorry. बस 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 आस्ते
Non bangke nilitum kedo bangke Gracie Marak alang litum marong lo lapuke alang litum la so garu tu marong lo ladak don phone don trok ne do garu rong ladak si alang litum Gracie Marak. Congratulations Gracie Marak being the NCC senior under officer of PM NCC Rally Parade 2025 alang li labang so PM along nang jun ha ladak. This is one of the most precious moment for her life, because she along with the Prime Minister of India standing together at the parades of 76th National Republic Day. This is a very glorious day for all of us. Actually alang li dak kamohor long lo best commander PM's rally alang la PM's rally long alang li best commander si alang li labang sunong labang so a trophy sita milong lo pulute alang li ke borengang hoi ta long vek pot ma alang li prime minister along si alang li arja pamesi labang so lang tha parade long chiefs of army staff dolo lapen lang tha prime minister VVIP security guard dolo la solong si alang li kar jabdun isi proud moment for all of us di la son si alang li jo best commander lo alang li best commander PM's rally long si labang so a trophy si tamil long lo tang te litum alang li arong long le litum dam na da Dia se, doutor dia se son nomade.
মই তাইক ধৰি কিনে ফটো এনেকৈ দি এই বস্তুটো ফালে দি দিওঁ আমি কাৰ্যসূচীটো আমি ভালকৈ আগবাঢ়িম যাতে সিফালে সিফালে নহয় এতিয়া দায়িত্বটো দিয়া হৈছে গতিকে আমি কাৰ্যসূচী আগবাঢ়িবৰ কাৰণে আমি ৰাইজক অকণমান সময় নাজানো যাতে আপোনালোকে মনে মনে থাকক থাকক non ilitum bangke Gresi tuma hem sigi banglo alang li ilitum Karbi Anglong agara phan isinong me kewan pen Garo tribe phan sinong me athima PM rally hood labang so 76 Republic Day hood Prime Minister aga motor long si alang li Karja Abdunsi PM rally hood alang li si Karja Abdunsi parade along kidun lo pulote alang li si commander lo pen best commander award kelong lo lasi one of the glorious day for all of us di lasi alang li tu marum lo lake haku TV lo Gresi tu haku TV jo alang li tu masar apuni deuta hoy no hoy hoy etia mur logot ase deuta enekwa mane ki kom aru prithibit ataike gorob deuta teo etia অনুভৱ কৰি আছে কাৰণ তেওঁৰ সোৱালি ন সৰুৰ পৰা তেওঁ কেনেকুৱা ডাঙৰ দীঘল কৰাইছে কেনেকৈ স্কুলত পঢ়াইছে কিমান হুক দুখ মাজত তেওঁ পৰিয়ালখন ইমান কষ্টৰে তেওঁ চলাই আহিছে এতিয়া লাষ্টত গৈ থৈ আমাৰ গ্ৰেচি এইখন পাৰখোৱা ইমান অঞ্চল সৰু ঠাইৰ পৰা তাই গৈ আমাৰ প্ৰধানমন্ত্ৰীৰ লগত যেটো পেৰেড হৈছে 76 ৰিপাব্লিক ডে সময়ত তেওঁৰ প্ৰাইম মিনিষ্টাৰ গাড়ীৰ লগত থিয় হৈ তেওঁ পেৰেড কৰিছে আৰু তেওঁ বেষ্ট কমান্ডাৰ এৱাৰ্ড পাইছে গতিকে কেনেকুৱা অনুভৱ আপোনাৰ জিয়েক মই খুব ভাল লাগিছে মই কল্পনাটো ভবা নাছিলোঁ যে মোৰ ছোৱালীটো এনেকৈ হ'ব বুলি মই একদম ছোৱালীটোক মই ভাবিছিলোঁ যে এনেকৈ নহ'ব বুলি ভাবিছিলোঁ এতিয়া যে সি গৌৰৱ কৰি দেখুৱাইছে মোক খুব ভাল লাগিছে আনন্দিত পাইছোঁ মই কোনটো বছৰৰ পৰা তেওঁ NCC জইন কৰিছিল NCC সি তাৰমানে যোন সময়ত এই নগাঁও কলেজত গাৰ্লছ কলেজত গৈছিলে সেই সময়ত তাৰমানে 3টা তাৰমানে ভাগ ল'বলৈ কৈছিলে তেতিয়া সেলেক্ট কৰিছে খালি এটাই সেলেক্ট কৰিব পাৰে বুলি কৈছে তেতিয়া সি NCCত সেলেক্ট কৰিলে কৰি পেলাই সি NCCত আগবাঢ়িবলৈ পাইছে যেতিয়া খবৰটো আহিছে যে দিল্লীত যাব লাগিব আপোনাৰ ছোৱালীজনী আৰু আমাৰ অসমৰ NCC টিমটো যাব গতিকে আমাৰ অসমৰ যেতিয়া NCC টিম তেওঁৰ নামটো যেতিয়া ঘোষণা কৰাৰ লগে লগে আপোনালোকৰ কেনেকুৱা অনুভৱ মোৰ খুব ভাল লাগিছে এনেকৈ আনন্দিত পাইছোঁ যে মোৰ ছোৱালী কোনোদিন দিল্লীত যাই পোৱা নাছিলে সেইটো কাৰণে মই বিৰাট আনন্দিত পাইছোঁ যে মোৰ ছোৱালীটো যাতে যেন মোদীৰ লগত যাই পেলাই যে ৰেলী কৰিব পাইছে মই খুব আনন্দিত পাইছোঁ আপোনালোকৰ ঘৰ চাম এতিয়া আপোনালোকৰ ঘৰ কেনেকুৱা গেছিৰ ৰুমটো কেনেকুৱা দেখাওক লাপুকে গ্ৰেচি মাম্মি কি ক'ল মাম্মি গ্ৰেচি মাম্মি জীয়েক যেনেকৈ ধুনীয়া আৰু মাও ইমান ধুনীয়া কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীজনী আপুনি ইমান আপোনালোকে বিয়া পাতাৰ পিছত যেতিয়া ডাঙৰ দীঘল কৰিছে কেনেকুৱা বদমাচি আছিলে নেকি তেতিয়া নাই মোৰ ছোৱালীটো সৰুৰ পৰাই ভাল আছিলে মোৰ কাৰণেতো লোকৰ নিচিনা কিবা নকৰে আৰু মানে ইয়াতে এইটো নকৰিবি দেই বুলি ক'লেতো নকৰে আৰু মানে কথাটো বিৰাট মানে সৰুৰ পৰা যেতিয়া অসমৰ পৰা যেতিয়া NCC ফালৰ পৰা যেতিয়া সিলেকশন হৈছে দিল্লী পঠিয়াব তেতিয়া ঘৰ আহি কোনে খবৰ দিলে খবৰটো মই নিউজতে পাইছোঁ নিউজতে পাইছে হয় তেওঁলোকে যেতিয়া কি হেৰি ৰেলী কৰা টাইমতে ছোৱালীটো মই কৈছে মই PM নৰেন্দ্ৰ মোদীৰ লগতে ৰেলী হ'ব চাব দেই বুলি কোৱা কাৰণে মই চাইছোঁ আচ্ছা আপোনালোকে ক'ত চাইছে মোবাইলত চাইছে মোবাইলত চাইছোঁ কেনেকুৱা তেতিয়া অনুভৱ মোৰ ভালে লাগিছে
আপোনাৰ ছোৱালী এইটো পাৰখোৱাৰ ইমান সৰু ঠাইৰ পৰা গৈ 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 এতিয়া প্ৰাইম মিনিষ্টাৰৰ লগত থিয় হৈ পেৰেড কৰিছে ভাৰতৰ আটাইতকৈ ভাৰতবৰ্ষটো আটাইতকৈ ডাঙৰ বিশ্বৰ ভিতৰত মানে ডেম'ক্ৰেচি কাণ্ট্ৰি আটাইতকৈ আৰু গৌৰৱৰ কথা ন এটা প্ৰাইম মিনিষ্টাৰ ইমান ডাঙৰ প্ৰাইম মিনিষ্টাৰৰ লগত আপোনাৰ ছোৱালীজনী পেৰেড কৰিব পোৱা কেনেকুৱা লাগিছে মানে গোটেই গাঁৱৰ মানুহবিলাকে কি বুলি কৈছে ফিডবেকটো গাঁৱৰ মানুহবিলাক বহুত ফূৰ্তি হৈ কেনে কিছুমান কান্দি আছে তাৰ ৰেলী কৰা দেখা পাই কেনে কিছুমান কান্দি আছে মানে ফূৰ্তি হৈ কেনে এনজয় হৈ কেনে কান্দি আছে কিছুমানটো ভাল লাগিছে বুলি কৈ কান্দি আছে আৰু ঘৰত থাকিলে কি কৰে বেছিকৈ সময় কেনেকৈ সময় কটায় ঘৰ ক'লে মোৰ কাৰণে বহুত হেল্প কৰে গ্ৰেচিটো কাম কৰাৰ ক্ষেত্ৰত কিচেনৰ কাম বাহিৰা কাম মোৰ কাৰণে বহুত হেল্প কৰে আৰু আপোনালোকৰ ল'ৰা ছোৱালী কেইটা মোৰ ল'ৰা এটা ছোৱালী এটা ল'ৰা এটা ছোৱালী এটা ল'ৰাটো কি কৰি আছে ল'ৰাটো মানে একো নকৰে কৰাটো বৰ্তমান পঢ়াটো এৰিলে এতিয়া গ্ৰেচিটো কি কৰিব আৰু তেওঁ কি বুলি কৰিম বুলি ভাবিছিলে আৰু আৰ্মিত যাব নে নেভিত যাব নে ক'ত কি কৰিব তাই এইটোতো মই ডিফেন্সত যাম এনেকা কৈছে হয় 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 আপোনালোকে ৰাজি নে ডিফেন্সত গ'লে মই ভাল পাই নিজৰ দেশ কাৰণে আগবাঢ়িলে মই ভাল পাই আপোনাৰ অৰিজিনেল ঘৰটো মোৰ অৰিজিনেল ঘৰটো মাছুন্দ্ৰাম হয় এইটো কোনফালে খাচী হিল শ্বিলং হেৰি গ্ৰেচি আৰু কি খাই ভাল পায় গ্ৰেচিটো বেছি বইল ভাল পায় স্বাস্থ্য প্ৰতি আগৰ পৰাই আগ্ৰহ আছিলে নেকি এক্সাৰচাইজ কৰা কিবা কিবি হয় ইমান এক্সাৰচাইজটো ইমানটো কৰা নাছিলে হ'লেও তাৰ সপোনটো মানে সদায় মানে আৰ্মিৰ কাৰণেহে তাৰ মনটো হয় হয় আজি বিভিন্ন জাগাৰ পৰা মানুহবিলাক ওলাই আহিছে তেওঁক ৰিচিভ কৰিবৰ কাৰণে বোৰ্ড চেয়াৰমেন 3-4টা বোৰ্ড চেয়াৰমেনো আহিছে গতিকে কি বুলি ক'ব ৰাইজক মইতো ইমান অসমীয়া ক'বতো নোৱাৰে হ'লেও মই ভাল লাগিছে এইটো গ্ৰেচি ৰুম ন হয় হয় আলাং লিতুমকে গ্ৰেচি আপোনাৰ নামটো মোৰ নামটো হ'ল বেক্সিন আৰচাংমা আৰু ইফালে মোৰ জেফলিন মাৰা তেতিয়াহ'লে আমি আকৌ ঘৰটো চাম আৰু আপোনালোকৰ ঘৰবিলাক আকৌ চাম বোলক গ্ৰেচি কে দুৱাৰ ৰুম ল থেমা লাডাখ পেঞ্চি আলাংলি প্ৰাইম মিনিষ্টাৰ পেঞ্চি পেৰেজ কে দো ইচি ইফালে আপোনালোকৰ এইটো গ্ৰেচি তোমাৰ ৰুম একদম সিম্পল जो लागे अलांग तुम सापी साबरा बेडरूम लो लागे कॉमन रूम लो असन से हाला बांगे ग्रेसी तुम रूम लो असन टैक्सी जो लांग तुम फान के चुगी जुन फान आलू तुम के चुगी जुन के किसी के डांग लग गाजा खोजा सब मिठाई सिठाई सब আছে কেনেকুৱা মিঠা বিলাই আছে মিঠা বিলাই কেনেকুৱা ভাল লাগিছে মিঠা ভাল লাগিছে কেনেকুৱা লাগিছে আপোনালোকৰ গাঁৱৰ গ্ৰেচি কি লাগে আপোনাৰ ভণ্টি লাগে মোৰ ভণ্টি লাগে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে আজি মিঠাইটো বেলেগ আৰু আজি বেলেগ ঠিক আছে লাসন से अलांग लितुम जो लापू के ग्रेसी फान जो सापी नेके डांग लो फैमिली तुम लो केनेका লাগিছে মা ভাল লাগিছে এটা গ্ৰেচি নামত মিঠাই খাই আছে কেনেকা লাগিছে মিঠাইটো ভালে লাগিছে গ্ৰেচিৰ নামত খাই আছে আমি লাসন से अलांग लितुम जो सिंपल हेमता दी सिंपल सिटामे लद्दाख पेंसी अलांगली प्राइम मिनिस्टर ऑफ इंडिया श्री नरेंद्र मोदी पेन अलांगली रेल PM rally hood alangli pensi arjab rapet lo alangli tuma dona rap so side lo koson lo ki puji Gracie Phan Gracie Phan ki puji ke we are so proud of you Gracie and thank you so much koson lo bopoke ining arong pik mane ining arong pik lo first of all the Garo tribe the Garo community and then Karbi Anglong ke Assam the lahai represent koribo ning arong pik lo thank you koson lo kopilo je phoga na lege cousin yes cousin pilo ka pini rat lana je tudun pot pilo puji rada phan Radha Phan Kipuji ke thank you so much Mathela Choropik lo dagnai chetong donapot garu bele ningjena please garu bele ningjena okay Mathela gemak jeman mande sokpa dalgapa mande aro jeman yano sokpa thokaba bisarang ba dalgapa manderang bo Mathela gemakon yano rebaer Gracie ko rumchak swani gemon namen Mathela age Gracie Phan ekdom alang live anso se pangtuji phan nanghin pen garu lam ningjena
Gracie aro yana bate aro chuatbo aro achukni jatko phangnan mukhangsina rangbo aro Karbi Anglong Assamni bimkho phangnan Gaurav khai yangbo. Okay, thank you so much. Okay, lason si alang litum ahema bari ta lapulo tang te litum naile arjuduna bolok sobbe wow continue haksun Gracie malo tapu bangge mai do bomo jo ahem ta simple lason si alang litum ahem stami tangte lang non si kimbom lang non jujo ahem kadu wi tangte lang non si kimbom lang Gracie api pudum han churu nangji kitchen na nampak lang po bangoy Gracie Marak is a proud of parent for Parakhua and Karbi Anglong and entire the Assam and North. Lagi Gracie tum kitchen lo alang litem kitchen na lang na oh wow आप लोगों को kitchen no मन simple jo lason si alang litum gas dolo kichu jun kasulang bong penceng lok lason si alang litum jo simple life lo alang litum ekdom simple life sapi sabra dolo jirplik le bahini dolo angke alang litum ladak pensi ekdom simple life di ekdom ning sampigan lo jo আমার মারাক বাইদেউ আছে অসাংমা বাইদেউ আছে গ্ৰেচি আপোনাৰ কি লাগে মোৰ ভাগিন হয় ভাগিনে ছোৱালী এনেকা ভাগিনে এই গাঁৱৰ পৰা আপোনালোকে সৰুৰ পৰা দেখি আহিছে একদম মানে পাথৰ খেলা বালি খেলাৰ পৰা আপোনালোকে দেখি আহিছে তাই গৈ ইমান সৰু জাগাৰ পৰা গৈ আজি প্ৰাইম মিনিষ্টাৰ ৰেলীত প্ৰাইম মিনিষ্টাৰ য'ত থিয় হৈছে এখন গাড়ীত একেলগে থিয় হৈ PM ৰেলী প্যাৰেড কৰিছে কিমান এটা গৌৰৱৰ কথা আপোনালোকৰ জাতিৰ কাৰণে এটা গৌৰৱৰ কথা অসমৰ কাৰণে গৌৰৱৰ কথা কাৰ্বি আংলং জিলাৰ কাৰণে গৌৰৱ কথা আৰু এই পাৰখোৱা ইমান অঞ্চল সৰু জায়গা একদম সৰু আৰু আপোনালোকৰ ট্ৰাইবটো ইয়াত ক'বলৈ গ'লে দুখন না তিনখন গাঁওহে আছে এখনে গাঁও আছে এখন গাঁৱত গৈ আজি গোটেই মানে ভাৰতবৰ্ষ মানে হিলাই দিছে কি বুলি ক'ব মই বহুত প্ৰাউড ফিল কৰিছোঁ তাইৰ কাৰণে আৰু এনেকুৱা ভাল লাগিছে আমি ক'বলৈ ভাষা নাই তাক কেনেকা কি বুলি আদৰণি কম কি বুলি তাক ব্লেছ কম খালি আমি ব্লেছিং কৰিম তাৰ জীৱনত আৰু তাৰ লাইফত বহুত আৰু ওপৰত তাতকৈ আৰু ওপৰত যাওক সেইটো কাৰণে মই ব্লেছ কৰিছোঁ অন্তৰেদি আৰু আমাৰ পৰিয়ালেদি আমাৰ সমাজ আমাৰ গাৰো সমাজক বহুত ধুনীয়া নাম গৰাই আনাৰ কাৰণে বহুত আপুনি গাৰো ভাষাত কওক আপোনালোকৰ গোটেই খাচী হিলছতো আপোনালোকৰ গোটেই গাৰো ট্ৰাইববিলাক আছে কাৰ্বি আংলঙত আছে বিভিন্ন ঠাইত জাগাত আছে গতিকে আপুনি আপোনাৰ ভাষাত কওক যে গৌৰৱ কৰি আনা জাতিৰ কাৰণে demacek Gracie ko nga ding tang matel na tanam naka watch ni chiksong chonbi gapa parokwa chiksong ya Karbi Anglong ni jatio chiksong parokwa mangapa songoni mama thang vaccine sangmani demacek ma Jepolin Marak ni demacek onge ya chingya chiksong chonbi gapa oni wandak pa nam gapa bimongko chingna ya NCC ni onge ya January 2025 ni January 26 so yan nakbanam gapa really go MP Sarmang wa donge nandak banam gapa rasong ni aro nam gapa bimang khora banina ding thang mancha mathela aro chni ya chiksongra nina chonbi gapa sanungan diba da alo uni true onge chingan dak banam gapa bimang ko famous ongani ko manani na deng thang mancang ni gisek khatong gambak chino go ba Gracie ko mathel na tanam nak pe uni changi thango isol una nam gappa ra doni ko china aro una nam gappa ya khamrang ko china nga thang gappa gtel jishu uni bimang bia amen oh wow thank you so much angeli tum non may lapu ke may do bomlo lasi may alam the masaboli tum arjun বাইদেউ আপোনালোকৰ পাৰখোৱাৰে গ্ৰেচি আপোনালোকেতো সৰুৰ পৰা দেখি আহিছে গতিকে গ্ৰেচিয়ে গৈ দিল্লীত গৈ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া শ্ৰী নৰেন্দ্ৰ মোদীৰ লগত থিয় হৈ একেটা গাড়ীত
তেওঁ পেৰেড কৰিছে PM ৰেলী পেৰেড 26 জানুৱাৰী যিটো গতিকে ইয়াৰ বিষয়ে কি বুলি ক'ব নমস্কাৰ মই গ্ৰেচি মাৰকৰ ঘৰৰ ওচৰত তেওঁ জন্ম দেখিছোঁ তেওঁ মা দেউতা আমাৰ ভাতৃ শহুৰৰ দৰে গতিকে তেওঁৰ যিখিনি আজি দিল্লীত গৈ ৰিপাব্লিক ডেত নৰেন্দ্ৰ মোদী ছাৰৰ সন্মুখত যি ধৰণে তেওঁ মানে এটা পাৰদৰ্শিতা NCCৰ কাডাৰ হয় তেওঁ কামাণ্ডেণ্ট হিচাপে তাত প্ৰদৰ্শন কৰিলে তাৰ কাৰণে আমি ওচৰ চুবুৰীয়া সকলোৱে গৌৰৱান্বিত হৈছোঁ আৰু আমি খুবেই সুখী যিহেতু তেওঁ আমাৰ সৰু ভণ্টিৰ দৰে সৰু জন্মৰ পৰা দেখিছোঁ তাইক আমি একেলগে ওচৰ চুবুৰীয়া খুবেই ভাল আমাৰ বহুত গৌৰৱান্বিত হৈছোঁ অনুভৱ কৰিছোঁ থেংক ইউ লাপুকে মে দিবম ন তেন্তে মেইলে চাব লাঙনা 17 গাৰ্লছ আছিলে গাৰ্লছ কেণ্ডিডেট যিটো নেকি হেনো আজিলৈকে হোৱা NCC পেৰেডত আটাইতকৈ বেছি সংখ্যক ছোৱালীৰ সংখ্যা মানে ৰেকৰ্ড কৰিছে তাৰ মাজৰ পৰা আমাৰ জেচি মাৰাকে গৈ তাত বেষ্ট যিটো কমাণ্ডাৰ হ'ল এইটো অতি গৌৰৱৰ কথা আমি যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ এতিয়া আহিছোঁ জেচি মাৰাকৰ ব্যক্তিগত জীৱনৰ অকণমান ক্ষতিঅনতা মই দিব বিচাৰিছোঁ চন 2005 31 ডিচেম্বৰ হয়তো এটা সেই দিনটো এটা বিশেষ পবিত্ৰ দিন আছিল বৰ শুভ দিন আছিল সেই শুভ দিনতে এই গৃহতে জেচি মাৰাকৰ জন্ম হৈছিল স্কুল ষ্টাৰ্ট কৰিছিল সেণ্ট মেৰিজ এখন প্ৰাইভেট স্কুলত সেণ্ট মেৰিজ ইংলিছ স্কুলত তেওঁ স্কুলৰ জীৱন আৰম্ভ কৰিছিলে হাইস্কুল একেই সেণ্ট মেৰিজ স্কুলৰ পৰাই ছেকেণ্ড ডিভিজন পাই দ্বিতীয় বিভাগ পাই উত্তীৰ্ণ হৈ হায়াৰ ছেকেণ্ডেৰী একেই প্ৰাইভেট স্কুল এখনত জ্ঞানদীপ জুনিয়ৰ কলেজ নামৰ আমাৰ উদ্যোগত অৱস্থিত নতুনকৈ স্থাপিত জুনিয়ৰ কলেজৰ পৰা তেওঁ ছেকেণ্ড ডিভিজন পাছ কৰি বৰ্তমান তেওঁ নগাঁও গাৰ্লছ কলেজত 3rd চেমত পঢ়ি আছে আশ্চৰ্যৰ বিষয় স্কুলীয়া জীৱনতো কোনো NCCৰ জ্ঞান পোৱা নাছিলে হায়াৰ ছেকেণ্ডেৰী জীৱনত কোনো NCCৰ জ্ঞান নোপোৱাকৈ কেৱল 2023 BA এবছৰ NCC ট্ৰেইনিং লৈ ইমান সফলতা অৰ্জন কৰাটো অতি কঠোৰ কাম যিটো নেকি আমি আটাই সমগ্ৰ আমি অঞ্চলবাসীয়ে গৌৰৱ কৰিবলগীয়া কৰিছোঁ তেওঁ বৰ্তমান BA 3rd চেমৰ ছাত্ৰী NCC মাত্ৰ তেওঁ BA 1st চেমতহে আৰম্ভ কৰিছে মাত্ৰ এবছৰ প্ৰশিক্ষণ লৈ ইমান দূৰ আগুৱাই যোৱাটো অসাধাৰণ ব্যক্তিত্ব তাৰপিছত মই সামৰণিত আহিছোঁ এইখন চুবুৰী বহুতে মৌখিকভাৱে পেঞ্চন কৰা বুলি কয় পেঞ্চন কৰা বুলি কোৱাৰ এটা ঐতিহ্য আছে আমাৰ ইয়াত যিখিনি মানুহ বসবাস কৰিছে প্ৰায়খিনি সৰহভাগেই মানে পেঞ্চন হোল্ডাৰ সেনা বিভাগৰ পেঞ্চন হোল্ডাৰ প্ৰায় 1944-45তেই মানে তেওঁলোকে ইয়াতে বসতি স্থাপন কৰিছে মই বিভিন্ন ঘৰৰ পৰা নথি পত্ৰ চাই পাইছোঁ 1944তেই তেওঁলোকৰ মাটিৰ দলিল পত্ৰ আছে তাৰোপৰি আৰু গৌৰৱ কৰিব পাৰোঁ জেচি মাৰাকৰ মাতৃ পৰিয়ালৰো দুগৰাকী সৈন্য বিভাগত এতিয়াও সেৱা আগবঢ়াই আছে তাৰপিছত গাঁৱতে লাগি থকা ৰাভা পৰিয়াল আমাৰ প্ৰয়াত দেৱ ৰাভাৰ দেউতাক বিনয় কুমাৰ ৰাভা তেওঁ হালদাৰ হিচাপে ৰিটায়াৰমেণ্ট লৈ আমি সকলোৱে হালদাৰ বুলি চিনি পাইছিলোঁ গাঁৱতে লাগি থকা আন এগৰাকী আছিল কণ্টক কছাৰী প্ৰয়াত নীলকান্ত মেছৰ দেউতাক কণ্টক কছাৰী তেওঁ কিন্তু চিপাহী আছিলে কিন্তু তেওঁ পেঞ্চনাৰ হ'ব নোৱাৰিলে তাৰপিছত তাৰ কাষতে আৰু এঘৰ আছে আমাৰ সুকুৰচন মেছ আমাৰ প্ৰয়াত কুল মেছ আমি যাক সৰু মেছ বুলি কওঁ সৰু মেছৰ দেউতাকো আছিল পেঞ্চন হোল্ডাৰ তেওঁ আছাম ৰেজিমেণ্ট 4th বেটেলিয়নত আছাম ৰেজিমেণ্টত কাম কৰিছিলে 1935 তেওঁ মণিপুৰতে তেওঁৰ মানে কৰ্ম এনেকুৱাটো নহয় তথাপি আমি আজি ধন্যবাদ দিব লাগিব যে এনেকা আমি সুযোগ পোৱাটো আমি ভাবিছোঁ যে আগে পিছে পৰা তেনেকা পাৰখোৱা বা কাৰ্বিআংলং তেনেকা NCC ক্ষেত্ৰ মোৰ যিটো কলেজ পঢ়ি থকা লাইফতো NCCটো অনলি ডিব্ৰুগড় আছে আৰু নগাঁও আছে কিন্তু মই ক'ব বিচাৰোঁ যে আমি শিক্ষা ক্ষেত্ৰত যদি আমি যেতিয়া আমি পঢ়োঁ সদায় শিক্ষাৰ লগত আমি স্পৰ্টো জড়িত থাকে আজি গ্ৰেচি মাৰাকে দেখুৱাই দিছে যে শিক্ষাৰ লগত আমি স্পৰ্ট কেনেকৈ আমি আগুৱাব লাগে সেইকাৰণে মই সদায় ক'ব বিচাৰিছোঁ যে
উঠি অহা এছাম যুৱক যুৱতী যিটো ফলৰ ৰাস্তা গৈ আছে আজি আমি শিকিব লাগিব যে গ্ৰেচি মাৰাকে আমাক কাৰ্যালয় বুলি নহয় ইণ্টাৰ নৰ্থ ইষ্ট নাম ৰোচন কৰি আহিছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ অকল আজি পাৰপা গ্ৰেচি মাৰাক বুলি নহয় আপোনালোকে হয়তো নাম নুশুনিব পাৰে বা শুনা নাই আমাৰ পাৰপাৰে নিৰ্বাহী ক'ব লাগিব বেণ্টৰাম গাঁও ৰমেন্দ্ৰমৰ ছোৱালী মহিলা ক্ৰিকেট BCCI ভাইটিৰ ঘৰ হৈ আমি ভালদৰে সেৱা শুশ্ৰূষা কৰিব পৰা নাই তাৰ কাৰণে আমি দুখিত প্ৰথমতে মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু লগতে আমাৰ ভতিজী ছোৱালী মই এনেকৈ হ'ব বুলি মই গম পোৱা নাছিলোঁ আৰু মই ভবাও নাছিলোঁ তথাপিও এনেকৈ এটা আমাৰ পাৰখোৱা আঞ্চলিক ৰাইজৰ বা নৰ্থ ইষ্টৰ গোটেই এই জাতিৰ কাৰণে এটা জাতিৰ কাৰণে নহয় গোটেই জাতিৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে মই বিশেষকৈ অশেষ কষ্টৰ মাজতো তেওঁ গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেনেকেই আমাৰ উঠি অহা চামবিলাকো তেনেকৈ নিজক যাতে ভৱিষ্যতে উজ্জ্বল কামনা কৰিবলৈ মোৰ অনুৰোধ থাকিল আৰু তেনেকৈ আপোনালোক সকলো ল'ৰা ছোৱালী বা গাৰ্জেন হৈ ল'ৰা ছোৱালীক উপদেশ দিব বুলি মোৰ जोंनि गार' इउनियन अंगे ग्रेसि माराक नागमन कंग्रेचुलेशन को निंगा ननो कंग्रेचुलेशन ना गेसा नांनि जांग थानागमन फया आरो फयान खाली अंगजा ना फिजिकली ट्रेन अंगना गता जी NCC को रहा आरो इनको ना गेसा दाला अचीवमेंट माना वा खाली ना ग्रेसि माराक वा को माना अंगजा दालोगनु जोंनि आचक जात नागमन गेसा रासं खोना राबाहा नागमन नांगो नामेन मिथाल बिया আজি পছাগৰি আমাৰ ভণ্টি যে গ্ৰেচি মাৰা আজি এই তেওঁ পঢ়া জীৱনৰ পৰা কৰি আকৌ যি NCC কৰি এটা সুনাম লৈ অনাটো খালি গ্ৰেচি মাৰা বুলি নহয় আজি গোটেই আমাৰ কাৰ্বি আংলঙত বসবাস কৰা গোটেই জাতি জনগোষ্ঠী আৰু আমাৰ কাৰ্বি আংলংটো এটা প্ৰাউড ফিল কৰাই দিছে তো এইটো এটা খুব আনন্দিত আমি আমাৰ গাঁৱৰ সমাজ হয় কিয়নো NCC বুলি ক'বলৈ গ'লে মানে মোৰ কলেজৰ লাইফত মই 2002 চনৰ পৰা মই NCC কৰিছিলোঁ আৰু কৰি 2007 চনত মই ডিফু গভৰ্ণমেণ্ট কলেজত NCC কৰিছিলোঁ এই আসাম বিএন NCC আমাৰ হেডকোৱাৰ্টাৰটোৱে হৈছে তেজপুৰ নগাঁৱত আছে তাৰপিছত নৰ্থ ইষ্ট ৰিজনৰ আমাৰ শ্বিলঙত আৰু এইটো RD কেম্প বুলি কয় RD কেম্প আৰু এই RD কেম্পটো পাবলৈ কাৰণে খুব কষ্ট কৰিবলৈ লাগে আৰু সেইটো মই গম পাওঁ আৰু NCC বস্তুটো খালি আমি এটা এচিভমেণ্ট পোৱা বুলি নহয় এইটো আমাৰ নিজৰ লাইফৰ কাৰণে এটা ডিসিপ্লিন লৈ আনে একতা আৰু অনুশাসন বুলি কয় সো এই RD পেৰেডটো পাবলৈ যিমানখিনি কষ্ট কৰিব লাগে আজি আমাৰ ভণ্টিয়ে কষ্ট কৰি এটা সুনাম লৈ আনাটো আমাৰ সমাজৰ কাৰণে এটা সৌভাগ্য দালো নামেন খুচিনি কথা কেলে সব মানুহৰ মানে হেতু নেথাকে আমি সবে কৰোঁ আজি স্পৰ্টছ প্লেয়াৰে কক ফুটবল প্লেয়াৰে কক ক্ৰিকেট প্লেয়াৰে কক খুব খেলা ধূলা কৰে কিন্তু তাৰ মাজত মানে এটা হেতু মানে দ্য চুজেন্স অফ অলমাইটি গড এইটো ঈশ্বৰে মানে চুজ কৰি ৰাখি দিয়া হয় তো আজি মই এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ আমাৰ নন গ্ৰেচি মাৰা খালি যে তাৰ লাইফত পঢ়া লিখাৰ পৰা ধৰি এইটোৱে যে তাৰ লাষ্ট বুলি নহয় তাৰ ওপৰেও খেলা ধূলাৰ পৰা ধৰি আদি কৰি যিটো নেকি লাইফত কৰিবলৈ পাৰে সেইকেইটা ষ্টেপটো তুমি আগবাঢ়ি যাবলৈ লাগে লগতে আমাৰ গোটেই এনেকুৱা আৰু ভৱিষ্যততো এনেকুৱা মানে সুনাম লৈ আনিবলৈ লাগে আজি আমাৰ গাৰো জাতিটো বুলি ক'বলৈ গ'লে মানে খুব পিছপৰা
খুব পিছপৰা আমি হিষ্ট্ৰীবোৰ চাবলৈ গ'লে মানে বহুত বিফৰ ক্ৰিয়েশ্যন অফ কাৰ্বি আংলং আমি তেতিয়াৰ পৰা থকা হ'লেও মানে আমাৰ জাতিটো খুব পিছপৰা কিন্তু আজিৰ দিনত আমাৰ জাতিৰ আমাৰ মাজৰ পৰা এনেকুৱা ওলাই অহাটো আমাৰ কাৰণে খুব এটা আনন্দিত তো তেওঁৰ লাইফ পঢ়ি যোৱাৰ ক্ষেত্ৰত আমি একোকে দিব নোৱাৰোঁ সহায় কৰিব নোৱাৰোঁ কিন্তু আমি চবে প্ৰাৰ্থনাৰে তাক আমি সহায় কৰিম আৰু লগতে মই আমাৰ গাৰো সমাজ হয় তেওঁ পঢ়াত ইমান এটা আমি ডাঙৰ তাক দিবলৈ নোৱাৰোঁ কিন্তু 10,000 মই ননৰ নামত তেওঁ পঢ়ি যোৱাত তাৰ ষ্টাডি কৰাত অলপ যেন সহায় হয় সেইখন মই সহায় কৰি দিম ননক আৰু লগতে আমাৰ ইয়াৰ গোটেই অঞ্চলত মানুহবিলাক তেওঁ আশীৰ্বাদ কৰে আৰু সেইটো নহয় যেন খালি আমাৰ গাৰো সমাজৰ মানুহে আমি এৰি দিম সেইটো নহয় আজি সঁচাকৈ খুব ভাল লাগিছে আমাৰ ছাৰ এজন দাস ছাৰ না খুব এটা ভাল সুন্দৰ তেখেতৰ জীৱনৰ কথাটো লৈ আৰু লগত এই আমাৰ অঞ্চলৰ পাৰুখোৱা অঞ্চলৰ গাঁৱৰ কথাটো লৈ যেনেকুৱা আমাক সুন্দৰ এটা শুনালে যিটো নেকি আমি আগত গম পোৱা নাছিলোঁ কিন্তু আজিৰ দিনত আমি সেইবোৰ গম পাবলৈ সক্ষম হৈছোঁ না সেইকাৰণে মই মোৰ বক্তব্য আজি মিটিঙো নহয় যেতিয়া মই ইমানে কৈ মোৰ সৰুকৈ Resimada Tangbang Cina, Asikta Tangbang Cina, Darwinam Tangbang Cina, Parukwa Asiksong Tangbang Cina, Dedanam Kangki Tangbang Cina. Moi প্ৰাৰ্থনা কৰিম সকলোৱে মনে মনে থাকিব মই মিটিং বংগ কৰিম সৰ্বশক্তিমান প্ৰভু ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ আপুনি অতি মৰম আপুনি অতি দয়ালু প্ৰভু ঈশ্বৰ হয় প্ৰভু আপোনাৰ কৃপা আৰু দয়ালু আমাৰ কৃষ্টি মাৰ্গৰ ওপৰত আছে আমি বিশ্বাস কৰিছোঁ আপোনাৰ যোগেদি যেন তেওঁ আগবাঢ়িছে এই জাতি জনজাতি সকলোবিলাকৰ কাৰণে এই আটাইতকৈ ডাঙৰ উত্তম তেওঁ আমাক লৈ আহিলা সেয়ে আপোনাৰ অসীম আৰু সেই আপোনাৰ দয়া প্ৰভু আপোনাক আমি পাহৰিব নোৱাৰোঁ প্ৰভু আপোনাৰ ইমান দয়া আপোনাৰ ইমান প্ৰেম যাতে আমি আপোনাৰ সৈতে জীৱন যাপন কৰি থাকিবৰ কাৰণে প্ৰভু আপোনাক আশীৰ্বাদ কৰা আপুনি আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ সকলো জনজাতি আমাৰ ওচৰ চুবুৰীয়া প্ৰিয় বন্ধুসকল আহি তেওঁক কামনা কৰিলা আহি তেওঁক ধন্যবাদ জনালোঁ তেওঁক উৎসাহ দিলা সেইবিলাক সকলো আপোনাৰ প্ৰেম আপোনাৰ দয়া হৈ আমি পৰিপূৰ্ণ কৰিব পাৰিলোঁ প্ৰভু মই কি প্ৰাৰ্থনা খুজিবলগীয়া অনেক আছে আপুনি সকলোকে জানা এই শেষ নিবেদন ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা আপোনাৰ ওচৰত উৎসৰ্গ কৰিলোঁ আমেন আমেন ধন্যবাদ তালি একদম বহুত বহুত ধন্যবাদ দেই খাব পাৰে ন গেছিটো Thank you so much, Vanilla. And go. Right! Stop! Done! Heart attack. Oh my god. Oh my god. আরেকবার করব আরেকবার বলে রেডি সাবধান আর মুড়ি দেখা Thank you so much, Gracie. Please have a seat. Gracie, trophy hoy, best commander trophy hoy. Aru etu director para dise
NCC ডাইৰেক্টৰ জেনেৰেলৰ পৰা ফালৰ পৰা এইটো মেডেলটো দিছে আৰু লগতে এইটো এপ্ৰিচিয়েশ্যন যেটো মমেন্টাছ দিছে So this is really a very, very proud moment for all of us, especially for Northeast India and especially for Assam and Karbi Anglong district. Gracie, first of all, thank you so much. Tumi je iman amar tumalokor nijor Garo jatir karone aru Parukhwar karone especially iman huru gao no Karbi Anglong atatke pispora bozar bhitor Parukhwa hoise bahut puroni bozar. Tothapiu jiman khini develop hobo lage iman khini hua nai karon border area. Tothapiu iman সৰু জায়গাৰ পৰা কাৰ্বি আংলং জিলাৰ পৰা তুমি ইয়াৰ পৰা খুচকাৰি গৈ দিল্লীত গৈ তুমি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া শ্ৰী নৰেন্দ্ৰ মোদীৰ লগত একেখন গাড়ীত থিয় হৈ কি বুলি কম ক'বলৈ ভাষা নাই ন প্ৰাইম মিনিষ্টাৰৰ লগত থিয় হোৱা ইটস ভেৰি মানে স্পীচলেছ আৰু আনবিলিভেবল মানে আৰু তুমি ভাবিছা নেকি তুমি এদিন প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী পৃথিৱীত আটাইতকৈ জনপ্ৰিয় লিডাৰ হয় ন আৰু বিজেপি পাৰ্টি হৈছে আটাইতকৈ বিশ্বৰ ভিতৰত বহুত ডাঙৰ পাৰ্টি ন তাৰপিছত প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী বুলি ক'লে চবেই মানে কিবা গৌৰৱ কৰে গতিকে তেওঁৰ লগত তুমি ভাবা নেকি যে জীৱনত এদিন মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ লগত একেটা গাড়ীত থিয় হৈ PM ৰেলী তুমি পেৰেড কৰিবা বুলি নাই ভাবা নাছিলো হয় তুমি সৰুৰ পৰাই তুমি মানে মনত থাকে নেকি যে মই এদিন এনেকুৱা কৰিম বা আৰ্মি জয়েন কৰিম বা NCC জয়েন কৰিম বা মোৰ এনেকুৱা ভাল লাগে তুমি মানে ডিফেন্সৰ প্ৰতি কিবা এটা আগ্ৰহ আছিলে নেকি আগৰ পৰা আগৰ পৰা আছিলে যে মই ডিফেন্সত যাম বুলি বাট মই NCC জয়েন কৰিম বুলিতো জানা নাছিলে কিয় মানে আমাৰ ইয়াৰ পাৰুখাতে না কিবা NCC তে ইমান নাজানে তো মই বি নাজানিছিলে তো নগাং যোৱাৰ পিছতহে জানিছে কোনটো স্কুলত পঢ়িছিলা মই সেন্ট মেৰী ইংলিছ স্কুল এইটো কোনটো স্কুল হয় পাৰুখাতে ন সেন্ট মেৰী তুমি ইয়াৰ পৰাই মানে জাৰ্নিটো ষ্টাৰ্ট কৰিছা এডুকেশ্যন জাৰ্নিটো আৰু তোমাৰ স্কুল বেষ্ট ফ্ৰেণ্ড কোন আছে তোমাৰ নামটো ক'ব বিচাৰিবা নেকি বেষ্ট ফ্ৰেণ্ড মোৰ চবে আছিলে বাট মই সৰুৰ পৰা যোনটো পাইছোঁ লাইক ইলিজাবেথ বেদান্ত দিবৰাজ আৰু মুদেস্মিতা সিহঁতে মোৰ সদায় কোঅপাৰেট কৰে আৰু সদায় সাপোৰ্ট কৰে হুক দুখ হওক সদায় কাজিয়া হওক বা যিকোনো আৰু টিচাৰৰ ভিতৰত তুমি কাক ডেডিকেট কৰিবা টিচাৰৰ ভিতৰত মই টিচাৰ সবকে ডেডিকেট কৰিম নাম ল'ব বিচাৰিবা নেকি সেন্ট মেৰী স্কুলৰ টিচাৰবিলাকক মই সবকে কিমান টিচাৰ আছে টোটেল হয় টিচাৰ বহুত আছে ন আৰু স্পেচিয়েলি মা আৰু দেউতা কি বুলি ক'বা মা আৰু দেউতাৰ কাৰণে থেংক ইউ ছ' মাছ মোৰ কাৰণে ইমান ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ আৰু যেতিয়া তুমি অসমৰ পৰা যেতিয়া NCC ফালৰ পৰা যেতিয়া তোমাৰ চিলেকশ্যন হৈ গ'ল দিল্লী যাব লাগে পেৰেড যাব লাগে বুলি কওঁতে তুমি কাক ইনফৰমেশ্যন দিছা কাক মানে প্ৰথম খবৰটো দিছা মাক দিছা নে দেউতাক দিছা ফাৰ্ষ্ট অফ অল মই যেতিয়া চিলেকশ্যন পাইছে গৈছে তেতিয়াতো মই ফাৰ্ষ্ট ইউনিটত দিছিলোঁ দেন চিনিয়ৰ্ছকেইটাক দিছিলোঁ দেন মাহঁতক দিছিলোঁ কেনেকুৱা আছে মানে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা আছিলে অলপমান ক'বা নেকি এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে চিলেকশ্যন প্ৰচেছটো বহুত টাফ আছিলে অল নটিছৰ পৰা আহিছে তো তাতে ফাৰ্ষ্ট মই গাৰ্ড অফ অনাৰতে গৈছিলে তো মই গাৰ্ড অফ অনাৰৰ পৰা চিলেকশ্যন হৈ কেনে লাষ্টত দিল্লীতে বি মই গাৰ্ড অফ অনাৰে চিলেকশ্যন হৈছিলে বাট এজ এ কমাণ্ডাৰটো মই চিলেকশ্যন মানে পৰেড কৰিম বুলিতো যোৱা নাছিলে তো তাতে ফাৰ্ষ্ট অফ অল মই কমাণ্ড কৰিছোঁ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ছেকেণ্ড মই কৰিছোঁ ৰাজ ৰক্ষা মন্ত্ৰীৰ কাৰণে থাৰ্ড মই PM কৰিছোঁ একদম কণ্টিনিউ একেটা হেৰি মঞ্চতে আচ্ছা গাৰ্ড অফ অনাৰটো কেনেকুৱা ধৰণৰ মানে কি কৰিব লাগে গাৰ্ড অফ অনাৰটো ৰাইফল ড্ৰিল হয় ৰাইফল লৈ কিনে চালামি দিব লাগে আচ্ছা আৰু তোমালোকৰ টিম ক'ৰ পৰা আছিলে স্পেচিয়েলি আছামৰ পৰা আছিলে গুৱাহাটীৰ পৰা আছিলে আছাম বুলি নহয় মানে আমাৰ পুৰা নটিছৰ পৰা আছিলে মেঘালয়ৰ আছিলে কহিমাৰ আছিলে আৰু গুৱাহাটীৰ আছিলে ডিব্ৰুগড়ৰ আছিলে আৰু মই নগাঁৱৰ আছিলোঁ পাৰুখাৰ কাৰ্বি আংলঙৰ চিফ আমি দুইজন আছোঁ কোন এজন আছে চাৰ্বং ৰংহাং বুলি কয় দকমকাৰ হয় বাট তাই গুৱাহাটীত পঢ়ে চ'
সি নাপালে আৰু তালৈকে দিল্লী যাওক সি কালচাৰতে পাইছে কি কালচাৰত পাইছে আজি আজি গোটেই গাঁও মানুহ ওলাই আহিছে আৰু স্পেচিয়েলি গাৰো সমাজৰ গোটেই কাৰ্বি আংলং বিভিন্ন জেগাৰ পৰা আহিছে বৰ্ড চেয়াৰমেন আহিছে আৰু গোটেই চাওক এতিয়া পুৰা মানুহ পুৰা ভিৰ লাগি আছে আৰু তোমালোকৰ ঘৰততো তেনেকুৱা ভিৰ কেতিয়াও দেখা নাছিলা কেনেকুৱা লাগিছে গাঁৱত আহি ফাৰ্ষ্ট মই ভাবা নাছিলোঁ যে মোক ইমান ধুনীয়াকৈ ৱেলকাম কৰিব বুলি থেংক ইউ ছ' মাছ মোক ইমান ধুনীয়াকৈ ৱেলকাম কৰাৰ কাৰণে আৰু বহুত ভাল লাগিছে আৰু ইন ফিউচাৰ কি কৰিম বুলি ভাবিছা মানে কি ইমানতে তুমি NCCতে তুমি মানে ছেটিছফেকশ্যন নে আৰু ডিফেন্সত যাবলৈ দা ইণ্ডিয়ান আৰ্মি বা নেভি বা কিবা মানে বিভিন্ন মানে ডিফেন্সৰ মানে কেটেগৰীত ক'ৰবাত যাব বিচাৰিছা ফাৰ্ষ্টটো মই ভাবিছিলোঁ NCC জইন কৰোঁতে মই ভাবিছিলোঁ মই চিফ আৰ্মি ডিফেন্সতে জইন কৰিম যেতিয়া মই দিল্লীত গ'লোঁ তাতে বহুত ডাঙৰ ডাঙৰ অফিচাৰ্ছকেইটাক দেখিলোঁ অফিচাৰকেইটা ইণ্টাৰেক্ট কৰিলোঁ তেতিয়া মই ভাবিলোঁ না নট অনলি কিবা এজ এ আৰ্মি না আই ৱান্ট টু বিকাম এজ এন অফিচাৰ সকলোৱে হাত চাব মাৰক হয় 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 আৰ্মি বুলি ক'লে অনলি কেডাৰ ন আৰ্মি কেডাৰ বা আৰ্মি জৱান ন আৰ্মি জৱান ৰাইফল ল'ব দিনটো থিয় হৈ থাকিব লাগিব খালি চালাম দি থাকিব লাগিব অফিচাৰ হ'লেহে কিবা এটা জোজ থাকিব আৰু ইণ্ডিয়ান আৰ্মিটো 4th নে 5th আছে পৃথিৱীৰ ভিতৰত তাতে তুমি জইন কৰিবা আৰু আৰ্মি জইন কৰিবলৈ কাৰণে ফিজিকেল আৰু মেণ্টেলি বহুত কিবা কিবি লাগে ন তাৰ কাৰণে তুমি তোমাৰ ডায়েটবিলাক কি মইতো মাৰ পৰা জানিব পাইছোঁ যে তুমি বেছিকৈ বইল খোৱা কি বইল খাই ভাল পোৱা মই কবি আলু বইল খাওঁ আৰু গাহৰি মাংস খোৱা নে নোখোৱা খাওঁ কম খাওঁ আৰু তোমাৰ মাংসৰ ভিতৰত কোনটো ফেভাৰিট তোমাৰ চিকেন 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 মইতো শুনিছোঁ তুমি প্ৰথমভাৱে ঘৰৰ পৰা ইমান দূৰ গৈছা হয়নে ফাৰ্ষ্ট টাইম ঘৰৰ পৰা দূৰ গৈছোঁ আৰু যেতিয়া তোমালোকৰ গ্ৰুপটো যেতিয়া যাব কোন তাৰিখে তোমালোকে ট্ৰেইনত উঠিছিলা আমি উঠিছিলোঁ 25ত উঠিছিলোঁ বাছ ট্ৰেইন জাৰ্ণি কেনেকুৱা আছিলে ট্ৰেইন জাৰ্ণি বহুত টাফ আছিলে আমি যোনটো আমাক বুক কৰিছিলে তাতে লাইক পাব্লিক বি আছিলে তো তাতে বহুত ছিটৰ কাৰণে আমি ফাৰ্ষ্ট যাওঁতে ছিট এটা ছিটত দুজনকৈ শুব লগা হৈছিলে তো বহুত প্ৰব্লেম হৈছিলে আহোঁতে ভালে হৈছে ঠিকে আছিলে এতিয়াতো তুমিতো এতিয়া চেলিব্ৰিটি হৈ গ'লা কাৰণ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ লগত তুমি একেলগে আছিলা এতিয়াতো তোমাৰ চাকৰিটোতো কনফাৰ্মেই আৰু শেষত তুমি গোটেই পৰিয়াল আৰু গাৰো সমাজক তুমি কি বুলি ক'বা কাৰণ গাৰো সমাজৰ কাৰণে তুমি ইমান ডাঙৰ এটা গৌৰৱ গঢ়িয়াই লৈ আহিছা গতিকে কি বুলি ক'বা তুমি গাৰো ভাষাত ক'বা কাৰণ তোমাক চাই আছে এতিয়া গোটেই গাৰো হিলছ পৰা চাই আছে বিভিন্ন জেগাৰ পৰা চাই আছে তুমি গাৰো ভাষাত ক'বা যে সকলোকে তুমি কেনেকৈ ধন্যবাদ দিবা গাৰো ভাষাত Mutela nasungni support nanina first of all isol ko mutela ska je biang ko support ka jangde bia intawna sokangna manjachum oni man mutela ar song nigun song ching aj jatna ba mutela Okay, thank you so much for talking to us, Gracie. Tumi man mane ki glorious mane moment amar karone ani diar karone jatir karone ani diar karone Karbi Anglong jilar karone tumi gorob anar karone tumar bhobisyot ami hoday bhagwanor pratna korisu jate tumalokor poriyal hoday khuk shanti aru tumi aru agole jua tar babe ami kamona korisu aru thank you so much. Thank you.